2025 চনত অৰ্থাৎ চলিত বৰ্ষত আপুনি কি কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। 2025 চনত এই 5টা ৰাশিৰ জাতক জাতিকাৰ সলনি হ'ব ভাগ্য। 2025 চনত এই 5 ৰাশিৰ জীৱনলৈ টকা পইচা আহিব। সমগ্ৰ বিশ্বজুৰি বিখ্যাত বাবা ভাংগাৰ কঠোৰ ভৱিষ্যতবাণী, চকুৱে চাব নোৱাৰা কিন্তু অন্তৰ্দৃষ্টিৰে বহুতো ভৱিষ্যতবাণী কৰা বিশ্বজুৰি বিখ্যাত বাবা ভাংগাৰ বৃহৎ জয়। 1996 চনত শেষৰটো উশাহ লোৱাৰ আগলৈকে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছিল, আনকি মৃত্যুৰ দিনটোও আগতীয়াকৈ ভৱিষ্যতবাণী কৰিছিল। ইতিমধ্যে বাবা ভাংগাৰ কেইবাটাও ভৱিষ্যতবাণী সঁচা হিচাপে প্ৰমাণিত হৈছে। উল্লেখযোগ্য যে 2025 বৰ্ষৰ বাবেও বাবা ভাংগাই কেইবাটাও ভৱিষ্যতবাণী কৰিছিল। তেখেতে ভৱিষ্যতবাণী কৰি অতি স্পষ্টভাৱে কৈছে যে 2025 বৰ্ষৰ মাৰ্চ মাহত 5 ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব ভাল খবৰ। টকা পইচা বৃদ্ধি পোৱাৰ লগতে সা সম্পত্তি, গাড়ী মটৰ আৰু পাৰিবাৰিক জীৱনত সুফল লাভ কৰিব বিশেষ 5টা ৰাশিৰ জাতক জাতিকাসকলে। এই 5টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আছে নিমিষতে চাওঁ আহক। প্ৰথমটো ৰাশিয়ে হৈছে মিথুন ৰাশি। 2025 বৰ্ষতো মিথুন ৰাশিৰ লোকসকলৰ কাৰণে ধন টকা পইচাৰ দিশৰ পৰা অতিকৈ ভাল দিন আহিবলৈ গৈ আছে। চাকৰিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো মিথুন ৰাশিৰ লোকসকলৰ কাৰণে বিগত বছৰৰ দৰে এই বছৰৰ ভিতৰত তাতকৈ দুগুণ বেছি পৰিমাণে সুখী হ'বলৈ গৈ আছে। পৰৱৰ্তী ৰাশিটো হৈছে কৰ্কট ৰাশি। 2025 বৰ্ষত কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনটো অতি বেছি পৰিমাণে সুখৰ হ'বলৈ গৈ আছে। অকলশৰীয়া লোকসকলে আহি থকা মাৰ্চ মাহৰ পিছতেই জীৱন সংগীক লগ পাব। আৰ্থিক ক্ষেত্ৰত ধন সম্পত্তি সন্মান আদিৰে উপচি পৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত সুবুদ্ধি, উপযুক্ত চিন্তাধাৰাৰ লগতে আৰ্থিক ক্ষেত্ৰত সফল হ'বলৈ গৈ আছে কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনটো। পৰৱৰ্তী ৰাশিটো হৈছে মেঘ ৰাশি। 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছতেই মেঘ ৰাশিৰ লোকসকলৰ জীৱনটো সুন্দৰ হ'বলৈ গৈ আছে। শুভ সময় অনুসৰি মাৰ্চ মাহৰ 11 তাৰিখে ৰাতিপুৱা 7:25 পৰা 11:37 ভিতৰত ভাল খবৰ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত দুগুণ বেছি পৰিমাণে সফল হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল ফল লাভ কৰিব। লগতে বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো অতিকৈ সুখময় হ'ব। পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। আহি থকা মাৰ্চ মাহৰ 18 তাৰিখে শুক্ৰ গ্ৰহ তুলা ৰাশিটোৰ প্ৰতি অতিকৈ দয়ালু হৈ পৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আগৰ তুলনাত তুলা ৰাশিৰ লোকসকলে বেছি পৰিমাণে সফলতা লাভ কৰিব পাৰে। লগতে এই ৰাশিৰ অন্তৰ্গত লোকসকলৰ হাতলৈ আহিব পাৰে বহু পৰিমাণৰ ধন, যাৰ পৰিপ্ৰেক্ষিতত সমাজত সন্মান বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত থকা ভুল বুজাবুজিবোৰ একেবাৰে নাইকিয়া হৈ পৰিব পাৰে। লগতে চাকৰিৰ কাৰণে ইণ্টাৰভিউ দি থকা লোকসকলে মাৰ্চ মাহতেই ভাল খবৰ লাভ কৰিব পাৰে। পৰৱৰ্তী ৰাশিটো হৈছে সিংহ ৰাশি। 2025 বৰ্ষৰ 17 মাৰ্চ তাৰিখটো অতিকৈ ভাল দিন হ'বলৈ গৈ আছে। শুভ সময় অনুসৰি দিনৰ 8:11 পৰা 12:45 ভিতৰত আপুনি ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কটো আগৰ তুলনাত ভাল হ'ব। ইয়াৰ উপৰিও বৈবাহিক জীৱনত মাৰ্চ মাহৰ পৰাই সুখ শান্তি লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। লগতে ব্যৱসায়ৰ ক্ষেত্ৰত 17 মাৰ্চৰ পিছৰে পৰা অতি বেছি পৰিমাণে উন্নতি হ'ব। সা সম্পত্তি বৃদ্ধি পাব পাৰে। লগতে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত বেছি কষ্ট নকৰাকৈ সফলতা লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। চাকৰিৰ প্ৰতি আগ্ৰহী থকা লোকসকলে 17 মাৰ্চৰ ভিতৰত ভাল ফলাফল লাভ কৰিব পাৰে। ওপৰত আমি উল্লেখ কৰা সকলোবোৰ কথা এজন বিশেষ প্ৰমাণিত জ্যোতিষীৰ লগত আলোচনা কৰি অন্তৰ্ভুক্ত কৰা হৈছে এই ভিডিঅ'ৰ মাধ্যমেৰে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।